হেই গাইজ, স্বাগতম জনাইছোঁ আমাৰ দুখীয়া প্ৰডাকশ্যন চেনেললৈ। আপোনালোকে বাকীবোৰ ভিডিঅ' চায়ে আছে যে আমি এইকেইদিন শ্বুটিং কৰি আছোঁ, যে সেইবোৰ সকলোবোৰ আমি মেকিং দিয়ে আছোঁ। আজিও আমি শ্বুটিং স্পটলৈ আহিলোঁ। এইটো হল ৰুম হয়। আমাৰ এটা কনভাৰ্চেশ্যনৰ শ্বুটিং এটা হ'ব, মানে কনভাৰ্চেশ্যন হ'ব এটা বিষয় লৈ কেনে তাতে আমাৰ ছয়দা থাকিব, মই থাকিম, মুস্তাক থাকিব আৰু মিকি থাকিব। ইহঁত আহি পোৱা নাই, ইহঁত আহি আছে, কিন্তু মই জেহিৰ আৰু ইফালে ছয়দা ৰেডি হৈ আছে। আমি আহি কেনে ইয়াতে ড্ৰেছ কৰি আছোঁ। বাকী ছয়দাক মেকআপ চেকআপখিনি কৰি দি ৰেডি হওঁ। ইহঁতে আহি পোৱাৰ লগে শ্বুটিংটো ষ্টাৰ্ট কৰি দিম। আৰু আমাৰ এন্থনী দা ৰেডি হৈ আছে। তেখেতৰ এইকেইদিন বেক টু বেক শ্বট লৈ আছোঁ, কাৰণ তেখেত অলপ ব্যস্ত থাকেতো, সেইটো কাৰণে ৰাতিপুৱা সদায় তেখেতৰ শ্বটে লৈ আছোঁ। আপুনি কি ক'ব, ইমান ৰাতিপুৱাই উঠি আহিছে আমাৰ শ্বুটিঙত? তোমাৰতো শ্বুটিং নাই। কষ্ট কৰিলে কি হ'ব, মানুহে ভাল ৰেছপন্স নিদিয়ে। কি ক'বা? এন্থনী অকল ষ্টাইলতে থাকে। হে কি ক'ম, আমাৰ ডাইৰেক্টৰে চববোৰ ৰেডি কৰি দিছে, কানি কাপোৰ পিন্ধাই দিছে। এতিয়া মোক মেকআপ কৰি দিব, তাৰপিছত আমাৰ শ্বুটিং হ'ব আৰম্ভ। আমাৰ 2-3টামান আহিহে পোৱা নাই। মই আজি এখন কথা কওঁ, ছয়দাক মই নিজৰ দেউতা বা আব্বা সেই হিচাপত মই ভাবোঁ। আমাৰ বহুত ছিনিয়ৰ হয়, আমাৰ গ্ৰুপটোৰ ভিতৰত এখেতে চবতকৈ ডাঙৰ, আৰু মই ছয়দাক সেইটো হিচাপত ভাবোঁ। মিকি আমাকো, মোক আৰু মিকিকো ছয়দাই নিজৰ ল'ৰা হিচাপে ভাবে। বহুত ভাল লাগে, সেইকাৰণে সহযোগ বহুত কৰে। ফুল চুৱেক একদম। এই গৈ আছোঁ আমি পুৱা মৰ্ণিং, এতিয়া 5:30 হৈছে। কৰিব গৈ আছোঁ। এয়া চাওক আমাৰ পুলিচ দেখিছে নহয় আপোনালোকে, চকুটো দেখিছে, একদম কথাটিও বেলেগ হৈ গৈছে। লগ হৈ আছে, এইটো ব্লগত থাকিব আপোনালোকে। ঠিকে আছে, এইটো আমাৰ চাওক মুচিন ঠিকে আছে। আমি আহি গ'লো লোকেশ্যনলৈ, একদম ভূত ভাংলা লোকেশ্যন এইটো। আমি গৈ আছোঁ এতিয়া কাপোৰ কানি লৈ। ঠিক আছে নে? আহক, চাই থাকক, একদম ভূত ভাংলা। কি স্কুল বে এইখন, টাইল চাইজ লগাই দিছে দেখোন। এতিয়া ষ্টেণ্ডাৰ্ড স্কুল হৈ গ'ল দেখোন বে এইখন। এই আমাৰ এন্থনী দাস আহি ৰখি আছে, তেখেতে ৱেইট কৰি আছে। আমাৰ ওপৰত খং কৰিছে অলপ, কৈছে আমি ইমান এডভান্স আহিলোঁ। এই আমাৰ ধোৱা পাৰ্টি আহি গৈছে, ধোৱা কেহতে হে হামকো, হাম হে ধোৱা। সেইটো চাওক। ফাইনেলি ইহঁতকেইটাও আহি গ'ল। ইমান দেৰি অলপ ড্ৰেছ দেৰি হ'ল, ভিডিঅ'টো চাই থাকক আৰু কি হয় কি নহয় গোটেই দেখাই থাকিম। তুমি কি ক'বা? মিষ্টাৰ ৰানু, মই এইবিলাকত নাই, তহঁতে জবৰদস্তি কৰি লৈ আহিছ। তেওঁ বোলে নাহে এইবিলাকত, জবৰদস্তি কৰি লৈ আহ। তো নমস্কাৰ বন্ধুসকল, ৰাতিপুৱা শ্বুটিঙৰ কাৰণে আহিলোঁ। ব্লগবিলাক আমাৰ চাই থাকিব। আৰু এটা কথা কওঁ, আমাৰ মেইন চেনেল দুখীয়া প্ৰডাকশ্যনত আমাৰ 2000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। লগতে আমাৰ ব্লগিং চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল। আপোনালোকৰ মৰম আশীৰ্বাদত এনেকৈ মৰম আশীৰ্বাদ সদায় কৰি যাই থাকিব। আপোনালোকৰ কাৰণে সদায় এনেকৈ ভাল ভাল ফিল্ম দিব চেষ্টা কৰিম। আপোনালোকৰ কাৰণে কাম কৰি যাই আছোঁ। চ' ভিডিঅ'বোৰ চাব, আমাক ছাপোৰ্ট কৰিব। এইখিনিয়ে লাগে, আমাক অলপ উৎসাহ দিব। আমি আপোনালোকৰ সদায় আছোঁ। পষ্টবিলাক হৈছে এইবাৰ মানে ফুল চালত ওলাবি, এনেকৈ চালত ওলাব লাগিব এইবাৰ। তেতিয়াহে ছোৱালী পাম নেকি? তেতিয়াহে ছোৱালী পাগলা হ'ব। বোৱাৰী ল'বি নে ছোৱালী? নাই, ছোৱালী। ক'ত বোৱাৰী লয়, এইবিলাক বেয়া। মিল্কতে বাফলো পোষ্ট, ও মিল্কতে বাফলো পোষ্ট, মেনি ফিশ বগলি ব্লাইন্ড। রেডি, অ্যাকশন।
বা ছাৰৰ ৰাতিপুৱাই বেলেগ ছাল দেখোন হৈছেনে ফিটিং হৈছেনে এই চুৱেক ছাৰ চুৱেক চাওক এন্থনী দাস কোৱা এন্থনী দাসে কিন্তু কষ্ট কৰি আছে বহুত ৰাতিপুৱা কষ্ট সদায় চবচে ময়ে ফাৰ্ষ্ট সদায় ৰাতিপুৱা উঠি আছে কাৰণ দিনত শ্বুটিং কৰিব আমাৰ টাইম নাপাওঁ সময় নাই চবেই ৰাতিপুৱা কৰোঁ আমাৰ দিনত শ্বুটিং কৰিব 1% টাইম চবেই কামে কামে থাকে কামে না কামে যায় আমি ৰেডি বাকী ভালে আছে গুড মৰ্ণিং ক কিবা ক খাই লৈ অহা নাই কি একো বোলে খাই অহা নাই কি কওক আমাৰ চববিলাক আছে ভিডিঅ'টো আপোনালোকে চাই থাকক আপোনাৰ ৰাতিপুৱা আহোঁতে ইমান দেৰি হ'ল যে এই ৰাতি কাবুলী বুটৰ খাইছিলোঁ কি খাইছিল কাবুলী বুটৰ তৰকাৰী খাইছিলোঁ পনীৰৰ খাই কি হ'ল পাতলা পায়খানা হ'ল কেইবাৰ 3:30 পৰা 6:30 হয় লাগাতাৰ পায়খানা হৈয়ে আছে 15 মিনিট মূৰত 5 মিনিট মূৰত কেতিয়াবা 10 মিনিট মূৰতো একদম মানে যায় একদম বঢ়িয়া পাইলছৰ প্ৰব্লেম আছে নেকি আপোনাৰ নাই পাইছোঁ প্ৰব্লেম শুই ঠাই থু কেমেৰামেনে বহুত কষ্ট কৰি দিছে পুৱা শুই উঠি আহিয়ে গৈছে এটা কেমেৰামেনে কৰি আছে কেমেৰা ছেটআপ মিলাই আছে আইফোন এটা লওঁ চলি আছে বঢ়িয়া কষ্ট কিমান বহুত কষ্ট হয় পুৱাই উঠিবলৈ চাহ পানী নাই ডেইলি 30 টকা 40 টকা খৰচা হয় পুৱাই উঠিলে মাহিলী 900 যায় 200 যায় 3খন যায় এই ৰাস্কা কষ্ট কেনেকুৱা খাম বাঢ়িছে দেই আৰু খাম বাঢ়িছে এনেকুৱা এটা মানুহ এণ্ট্ৰি হ'ব না ফালি দিব চাই থাকক কাম কাম এইটো বিষাক্ত নুনু মুস্তাক পুলিচ এয়া আমাৰ কেমেৰামেন কেমেৰা কৰাত ব্যস্ত চাই থাকক শ্বটটো আমাৰ ইফালে অসম পুলিচ আছে অসম পুলিচে এয়া একশ্যন দি আছে অসম পুলিচে ঠিকে আছে নাই প্ৰব্লেম DSLR গ'ল বেটাৰী চেছ DSLR ঢোকা দিয়ে থাকে আমাক আকৌ ঢোকা দিলে বৰ্তমান বেটাৰী ৰাতি চাৰ্জ দিলে এতিয়া 2টা শ্বট লওঁতে চাৰ্জ চেছ হেল্ল' গাইজ ডাইৰেক্টৰ দেখোন টেমা হৈ আছে কি হৈছে ডাইৰেক্টৰ চব ফালৰ পৰা বিপদ হৈ গৈছে কি হৈছে কোৱাচোন বাৰু ফালে চাট নিদিয়া হৈছে বেটাৰী চাৰ্জ শেষ হয় অঁ বহুত মানে শ্বুটিঙৰ সময়ত বহুত ষ্ট্ৰাগল হৈ আছে ইটো নমুনা দে সিটো নমুনা দে ইটো বেয়া হ'ব সিটো বেয়া হ'ব কাৰোবাৰ একচুৱেলি এইবিলাক মই সঁচা কথা কওঁ মানে একদম ৰিয়েল কথা কাৰোবাৰ বেয়াকৈ মুখ লাগিছে গা চা ধুলে নাই নাই ধোৱা ইয়াৰ পৰা যাই কেনে ধুম ৰাতিপুৱাই গা ধুৱে আপুনি নাই বহুত ৰাতিপুৱাই উঠিছোঁ 4:30 উঠিছোঁ আপুনি সোনকালে উঠি থাকে না বহুত সোনকালে উঠিছোঁ ৰাতিপুৱা উঠাটোৱে ভাল 4:30 উঠি কেনে শ্বুটিং থাকিলে আমাৰ উঠা যায় কিন্তু অভ্যাসটো কৰিব লাগিব ৰাতিপুৱা উঠাটো এনেই ভাল হয় না ৰাতিপুৱা উঠিলে ভাল ৰাতিপুৱা উঠিলে কিবা মন চনো ভাল লাগে কিবা দেৰিকৈ উঠিলে কিবা একদম ভাল লাগে এলেহুৱা লাগে টোপনি লাগে থাকে সেইটোৱে ৰাতিপুৱা উঠিলে ভাল লাগে বঢ়িয়া লাগে ধুনীয়া লাগে
চাই থাকক মজা হৈছে ফটোখন আৰু এখন মাৰিম নেকি মাৰিম প'জ দে মজা হৈছে ফটো ফালি দিছে গুলি এইয়া ইন্সপেক্टर कबीर खान थप्पड़ से डर नहीं लगता साहिब प्यार से लगता है ফিল্ম এখন বনাব স্ক্ৰিপ্টটো ক'ব এইয়া আপোনাৰ ফিল্মৰ স্ক্ৰিপ্টটো কি কওকচোন ফিল্মখনৰ নাম কি হ'ব আপুনি বনোৱা আপুনি যোনখন ডাইৰেকশ্যন কৰিব ফাংচনৰ নাটকখন অঁ ইতিহাস কাহিনীটো কেনেকুৱা হ'ব ফাংচনত এইটো হেৰি কৰিব ষ্টেজ প্ৰগ্ৰেম ষ্টেজ প্ৰগ্ৰেম আৰু আমাৰ দুখীয়া প্ৰডাকশ্যনৰ গানটোতো ডেন্স কৰিব লাগিব ডেন্স হ'ব পাৰ্টি হ'ব অঁ অলপ কমেডি হ'ব অলপ কমেডি হ'ব আৰু এখন যে আমাৰ ডাইৰেক্ট ফিল্ম বনাম বুলি কৈ আছে অঁ বেক কেমেৰা তেওঁ কিবা অলপ ক'ব ৰ'ব শুনক মই ফাংচনত এখন নাটক লিখিছোঁ নাটকখন ধুনীয়া জমনি কম সময়ৰ ভিতৰত আমি কৰিব লাগিব তাতে গোটেইখিনি আমাৰ লগ হৈ এটা ডেন্স হ'ব গান হ'ব অলপমান শ্বৰ্ট কাহিনী এটা হ'ব দৰ্শকক অলপ হহুৱাব লাগিব মই এক্সট্ৰাকৈ দুটামান কৌতুকো কৰিম ডাইৰেক্টৰে ৰীল বনাই আছে চাওক পুষ্পা গানত ৰীল বনাই আছে ডাইৰেক্টৰে এন্থনী আহি যাওক আপুনি ডেন্স কৰিব নেকি মইনো কি ডেন্স কৰিম সেনেকৈ নাজানোৱে এটা ডেন্স কৰিলে ভাল লাগিল হয় হয় নেকি আহক আচ্ছা হ'ব ছয়টা ডেন্স কৰিব না ৰেডি লগাই দিয়ে তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ ইউটিউব চেনেল দুখীয়া প্ৰডাকশ্যন ব্লগ লগতে আমাৰ মেইন চেনেল দুখীয়া প্ৰডাকশ্যনটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ এইখিনি আছিল নেক্সট ব্লগত আকৌ লগ পাম বাই বাই